বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি তেতেলীখৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত সজাগতা সভা। গাঁও পঞ্চায়ত সভাপতি প্ৰীতি দাসে সভাপতিৰ আসন শুৱনি কৰাৰ পিছত সাংবাদিক ঘনকান্ত বৰাই গাঁওসমূহত গুটখা সেৱনৰ কু-অভ্যাসৰ পৰা শিশুসকলক ৰক্ষা কৰা, ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰা, বিনামূলীয়া আইন সেৱা সম্পৰ্কত ভাষণ প্ৰদান কৰে। জিলা আইন সেৱাৰ অধিবক্তা বিজয় কৃষ্ণ শৰ্মাই বাল্য বিবাহ ৰোধ, শিশু শ্ৰমিক আইন, শিশু নিৰ্যাতন আইন আৰু নিচাজাতীয় দ্ৰব্য সেৱন অপকাৰিতাৰ বিষয়ে কয়। উপসভাপতি অতুল চন্দ্ৰ লস্কৰেও সমাজত চলি থকা উক্ত সমস্যাসমূহ নিৰ্মূল সম্পৰ্কত কয়। আইন সেৱা স্বেচ্ছাসেৱিকা অনিমা দাসে আঁত ধৰা সভাত 100 পুৰুষ মহিলাৰ লগতে উপস্থিত থাকে জিলা আইন সেৱা কাৰ্যালয়ৰ সহায়ক দীপাংকৰ ৰাজবংশী, পঞ্চায়ত সচিব সংগীতা বৰা, অধিবক্তা মহোদয় আমাৰ বিনামূলীয়াকৈ আইনৰ সুবিধা কেনেধৰণে পাব পাৰি, ড্ৰাগছৰ জৰিয়তে কেনেধৰণৰ স্বাস্থ্যৰ হানি হয়, সৰু পৰা ল'ৰা ছোৱালীক কেনেধৰণে আমি গুটখা জাতীয় বস্তু দেখাবৰ কাৰণে বুজনি দিব লাগিব বা কম বয়সৰ বিয়াৰ ওপৰত যথেষ্টখিনি তেওঁ আমাক অভিজ্ঞতা আজি এই সভাখনে জ্ঞান দিলে। তাৰ কাৰণে আমি সকলো উপকৃত হৈছোঁ। তাৰ কাৰণে তেওঁলোকলৈ আমাৰ জিলা আইন সেৱা কাঠিনাৰীৰ পৰা যিসকল অধিবক্তা লোকে কৰ্মী আহিলে, আমাৰ উচ্চ সাংবাদিক মুখিয়াতলী কনবৰা ছাৰ আৰু লগতে তেওঁ এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, তেওঁৰ জৰিয়তে আজি বুজাব লাগিব যে আপোনালোকে কামটো কৰিছে, এই কামটো কিন্তু ভাল হোৱা নাই। এটা কাৰণ যে তোমাৰ ল'ৰা ছোৱালীও কিমান কাৰোবাক মানে গুটখা কিনি খাব আৰু গুটখা খাই কাম কৰি থাকিব, লাহে লাহে তেওঁ সেইখিনি বুজাই তেওঁ মানে কৰিব লাগিব। আমি অঞ্চলবিলাকৰ পৰা এইটো বস্তু খুৱাব লাগিব আৰু ল'ৰা ছোৱালী প্ৰথমতে গুটখাৰ পৰা আঁতৰাব লাগিব। তাৰপিছত এতিয়া আমি বাকী আমি 15 আগষ্টৰ পিছত আমি ৰাঙলত এখন সভা পাতিছিলোঁ। ৰাঙলত মই এটা প্ৰস্তাৱ দিছিলোঁ যে নহয়, আমি এই মানে ৰৌ পোৱালি ধৰি থাকিলে নহ'ব, আমি সৰু ঠাইলৈ যাব লাগিব।